হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ ইংলিছৰ পৰীক্ষা হৈ গ'ল আৰু ইংলিছ পৰীক্ষা তোমালোকৰ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাই দিবা নিশ্চয় তোমালোকৰ পৰীক্ষা ভালেই হৈছে তোমালোকৰ ইংলিছৰ পৰীক্ষাৰ প্ৰশ্ন কাকতখন সহজ আহিছে আৰু প্ৰায়বোৰ প্ৰশ্ন ৰিপিট আহিছে আগতে যিমানবোৰ প্ৰশ্ন আহিছিল প্ৰিভিয়াছ ইয়েৰ এক্সামত তাৰ পৰাই প্ৰশ্ন বহুতকেইটা ৰিপিট আহিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালদৰে প্ৰিপাৰেশ্যন কৰিছে ভালদৰে পঢ়িছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় গম পাইছে যে প্ৰিভিয়াছ ইয়েৰ এক্সামৰ পৰা বহুতকেইটা প্ৰশ্ন ৰিপিট আহিছে গতিকে নিশ্চয় সেইসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা ভালেই হৈছে আৰু তুমি কিমান নম্বৰ স্ক'ৰ কৰিলা কমেণ্ট কৰি জনাই দিবা এতিয়া ইংলিছ পৰীক্ষা শেষ হোৱাৰ লগে লগে বহুতো ছাত্ৰ ছাত্ৰীয়ে মেছেজ কৰি সুধি আছে যে ইংলিছ পৰীক্ষা মোৰ বেয়া হৈছে ইংলিছ পৰীক্ষাত মই 25 নম্বৰ 26 নম্বৰ পাম গতিকে ইংলিছত পাছ কৰিম নে বা গেছ মাৰ্ক দিবনে এনেকৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছে যাৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব তুমি যদি ইংলিছ পৰীক্ষাত ফেইল কৰিম বুলি ভাবিছা তেন্তে ভিডিঅ'টো চাই যোৱা এতিয়া কথা হ'ল তোমালোকক ইংলিছ পৰীক্ষাত ফেইল কৰাই নিদিয়ে যদিহে তুমি ভাবিছা মোক ফেইল কৰাই দিব তেন্তে তোমাক ফেইল কৰাই নিদিয়ে তুমি পাছ কৰিবা অৰ্থাৎ তোমাক গেছ নম্বৰ দিয়া হ'ব এতিয়া গেছ নম্বৰ কিমান দিব বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে তোমালোকক গেছ নম্বৰ 5ৰ পৰা 6 নম্বৰৰ ভিতৰত দিয়া হয় হয়তো 10 নম্বৰো দিয়ে কেতিয়াবা কিন্তু এইবাৰ কিমান দিয়ে সেইটো মই ক'ব নোৱাৰিম কিন্তু তোমালোকক গেছ নম্বৰ প্ৰায় 5ৰ পৰা 6 নম্বৰ দিয়ে যদিহে তুমি ইংলিছত 25 26 27 পাইছা বা 28 পাইছা তেন্তে তুমি ভয় খাব নালাগে আৰু চিন্তা কৰিব নালাগে তোমাক নিশ্চয় গেছ মাৰ্ক দিব কিন্তু সেই গেছ মাৰ্কটো পাবলৈ হ'লে তুমি বাকী যিমানবোৰ এক্সাম আছে সেই এক্সামবোৰ ভাল কৰিব লাগিব তেতিয়াহে তোমাক গেছ নম্বৰ দিব গতিকে আশা কৰিছোঁ তোমালোকে নিশ্চয় কথাটো বুজি পাইছা যদিহে তুমি ইংলিছত পাছ কৰিব বিচাৰিছা তেনেহ'লে তুমি বাকী যিমানকেইটা এক্সাম আছে সেই এক্সামকেইটা সম্পূৰ্ণকৈ ভালদৰে প্ৰিপাৰেশ্যন কৰি থকা আৰু সেই এক্সামকেইটা তুমি ভাল কৰিব লাগিব ভাল নম্বৰ এটা পালেহে তুমি ইংলিছ বিষয়টোত পাছ কৰিব পাৰিবা গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংলিছৰ পৰীক্ষা বেয়া হৈছে কম নম্বৰ পাম বুলি ভাবি আছা ফেইল কৰিম বুলি ভাবি আছা তোমালোকে চিন্তা নকৰিবা বাকী যিমানবোৰ এক্সাম আছে সেই এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকা আৰু ইউটিউবৰ ভিডিঅ'সমূহ চাই যোৱা অ'কে গতিকে এইটো আছিলে ভিডিঅ'টো তোমালোকে নিশ্চয় গেছ নম্বৰ পাবা বাকী ছাবজেক্টকেইটা তোমালোকে ভালদৰে পঢ়ি থাকা গতিকে তোমালোকে 5ৰ পৰা 6 নম্বৰ গেছ নম্বৰ নিশ্চয় পাই যাবা গতিকে এইটো আছিলে ভিডিঅ'টো তোমালোকে চিন্তা নকৰিবা আৰু ভয় নাখাবা ভালদৰে প্ৰিপাৰেশ্যন কৰা আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুজনক শ্বেয়াৰ কৰি দিয়া যাতে সিহঁতেও জানিব পাৰে যে মই ইংলিছত 25 নম্বৰ পালেও ইংলিছত পাছ কৰাই দিব অ'কে চ' এইটো আছিলে ভিডিঅ'টো তুমি শ্বেয়াৰ কৰি দিয়া আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এইচএছৰ লগত জড়িত থকা প্ৰতিটো খবৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিমান পাৰা শ্বেয়াৰ কৰি দিবা তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু নেক্সট তোমালোকৰ পৰীক্ষা কেতিয়া আছে আৰু কিহৰ ওপৰত ভিডিঅ' লাগে সেই কথাটো কমেণ্ট কৰি জনাই দিবা ধন্যবাদ